ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ BA থাৰ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ নগাঁও কলেজ অট'নমাছৰ চিলেবাছখনৰ সম্পৰ্কে আমি আলোচনা কৰোঁ। যেতিয়া আমি এটা ছেমিষ্টাৰত পঢ়িবলৈ যাওঁ সেই ছেমিষ্টাৰটোত আমাৰ এখন চিলেবাছ দিয়া হয়, ঠিক আছে। সেই চিলেবাছখন জনাটো ইম্পৰ্টেণ্ট হয়, কাৰণ এই ছমাহতনো আমি কি পঢ়িম, আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কি ইম্পৰ্টেণ্ট হ'ব, বা এই ছেমিষ্টাৰটোৰ পৰা আমি কি শিকিম, কোনখিনি বস্তু আমাৰ ভৱিষ্যতে সহায় হ'ব, ঠিক আছে। গতিকে এই কথাটো জনাটো ইম্পৰ্টেণ্ট। আমি বুক লিষ্ট কি ফ'ল' কৰিম সেই কথাও আমি জানিব লাগে। থাৰ্ড ছেমিষ্টাৰ নগাঁও কলেজত এবাৰ দুখন তোমালোকক পেপাৰ দিয়া হৈছে। এখন হৈছে মাইক্ৰ' ইকনমিক্স আৰু এখন হৈছে মেথমেটিকেল ইকনমিক্স, ঠিক আছে। এই দুইখন পেপাৰেই তোমালোকে কৰিব লাগিব, আৰু আমি আলোচনা কৰিম যে কেনেধৰণে পঢ়িম। আৰু লগতে মই এটা কথা প্ৰায় ষ্টুডেণ্টক কৈ থাকোঁ যে যেতিয়া আমাৰ ছেমিষ্টাৰৰ চিলেবাছ এখন দিয়ে সেই চিলেবাছখন আজি এইটো তুমি মোবাইলত পাইছা, স্ক্ৰীনশ্বট মাৰিয়ে নথবা, ঠিক আছে, বা তোমাৰ কলেজৰ যোনটো PDF আছে চিলেবাছৰ সেই PDFটো অকল মোবাইলতে ৰাখি নথবা। গতিকে চিলেবাছখন লিখি লোৱাটো ইম্পৰ্টেণ্ট হয়। চিলেবাছ লিখাটো এইকাৰণে ইম্পৰ্টেণ্ট হয় যে এই ছমাহত আমি কি পঢ়িম তাক আমি ৰিভিজনৰ কাৰণে পিছত ফাইনেল সময়ত সহায় হ'ব। আৰু লগতে এটা ছেমিষ্টাৰৰ পৰা যেতিয়া আমি অন্য এটা ছেমিষ্টাৰলৈ পাওঁ তেতিয়াহ'লে আগৰ ছেমিষ্টাৰত আমি কি পঢ়িলোঁ, ফৰ এক্সাম্পল তুমি ফ'ৰ্থ ছেমলৈ পালা, ঠিক আছে, থাৰ্ড ছেমত তুমি কি পঢ়িছিলা এটা সময়ত তুমি পাহৰি যাবা, হয়নে নহয়। গতিকে সেই চিলেবাছখন লিখি ৰখাটো ইম্পৰ্টেণ্ট, কাৰণ এই বস্তুখিনি এনেকুৱা নহয় যে তুমি আজি নোটছ বনাইছা, নোটছখিনি তুমি মুখস্থ কৰিছা, পৰীক্ষাত খুব ভাল নম্বৰ পাই তুমি ওলাই গৈছা, কিন্তু তুমি পিছৰ ছেমত পাহৰি গৈছা। সেইটো হ'লে নহ'ব, কাৰণ এই বস্তুখিনি তুমি লগত লৈ যাব লাগিব। ইন ফিউচাৰ তুমি UGC নেটৰ পৰীক্ষাই দিয়া তেতিয়াও তোমালোকৰ এই টপিকবিলাকৰ ওপৰতে কুৱেশ্যন আহিব, ঠিক আছে। গতিকে সেই কথাখিনিৰ কাৰণে তোমালোকে চিলেবাছখন লিখি ল'বা। বহুত বেছি সময় নালাগে, হয়নে, খুব বেছি তোমালোকৰ 20 মিনিটছ বা 25 মিনিটছ সময় লাগিব। গতিকে সেইখিনি সময় দি পেলাই চিলেবাছখন লিখি ল'বা, তেতিয়া তোমালোকৰ বহুত বেছি হেল্প হ'ব। আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা, আৰু অসমীয়া ইংৰাজী দুইটা মাধ্যমতে নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা। এতিয়া ফাৰ্ষ্ট যোনখন পেপাৰ হয় সেই পেপাৰখন হৈছে প্ৰিন্সিপল অফ মাইক্ৰ' ইকনমিক্স। প্ৰিন্সিপল অফ মাইক্ৰ' ইকনমিক্সত আমি 4টা ইউনিট পঢ়িব লাগিব, ঠিক আছে। প্ৰথম কথা যে আমি বুক লিষ্ট ক'ৰ পৰা ল'ম, আমি কোনখন বুক লিষ্ট ফ'ল' কৰিম। মই ইংৰাজী মাধ্যমত যদি কওঁ তোমালোকৰ কাৰণে এই পেপাৰখনৰ আটাইতকৈ বেষ্ট বুক বুলি যদি কওঁ তেতিয়াহ'লে HL আহুজা তোমালোকে লৈ ল'ব পাৰা মাইক্ৰ' ইকনমিক্সত। যদি কোনোবাই পাৰ্চেছ কৰিবলৈ প্ৰব্লেম হয়, কলেজ লাইব্ৰেৰীটো সেই বুকখন থাকেই, গতিকে HL আহুজা বুকখন লোৱা, ঠিক আছে। আৰু বাকী যিখিনি এনেকুৱা ষ্টুডেণ্টো আছে যোনে আগতে অসমীয়া মাধ্যমত লিখি আহিছা কিন্তু এতিয়া তোমালোকৰ ইংৰাজী মাধ্যমত লিখিছা, গতিকে HL আহুজা যদি অকণমান প্ৰব্লেম পোৱা তেতিয়াহ'লে তোমালোকে লাইব্ৰেৰীত ML জিংগানৰ এখন বুক আছে, সেই ML জিংগানৰ বুকখনো তোমালোকে এবাৰ চাবা। গতিকে তাত খুব সহজকৈ বস্তুখিনি লিখা থাকে। যিহেতু বহুত কলেজত ML জিংগান ফ'ল' নকৰে, HL আহুজা বুকখনেই ফ'ল' কৰা দেখা যায়, সেইকাৰণে মই HL আহুজাৰ নামটো লৈছোঁ। আৰু এই কুৱেশ্যনেনৰ বুক এখনো আছে, যিখন বুকত ইউনিট নাম্বাৰ 1, 2 ধৰা ৰিভিল প্ৰিফাৰেঞ্চ থিয়ৰী এই কনচেপ্টখিনি বেছি ভালদৰে আছে, কিন্তু বুকখন ষ্টেণ্ডাৰ্ড বুক হয়। গতিকে ডাইৰেক্টলি যদি তুমি সেইখন পঢ়িবলৈ যোৱা বুজি নাপাবও পাৰা কনচেপ্টবিলাক, ঠিক আছে। কাৰণ আজিকালি মেক্সিমাম ছাত্ৰ ছাত্ৰীকে এইটো দেখা যায় যে বস্তুখিনি সহজকৈ লাগে, ঠিক আছে। গতিকে তোমালোকে HL আহুজা বুকখন ফ'ল' কৰি বাকী দুখন বুক কিন্তু লাইব্ৰেৰীৰ পৰা এবাৰ পঢ়ি চাবা। আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ যে ছেমিষ্টাৰ ৱাইজ যিখন বুক ওলাই তোমালোকে সেই তেনেকুৱা এখন বুক তোমালোকে লৈ ল'ব পাৰা, তেতিয়া তোমালোকৰ গোটেইখিনি হৈ যাব। এতিয়া আমি আলোচনা কৰিম এই 4টা ইউনিট আমি কেনেধৰণে পঢ়িম, কোনখিনি বিষয়বস্তু আমি গুৰুত্ব দিব লাগিব, ঠিক আছে। এতিয়া ফাৰ্ষ্ট ইউনিটটো হৈছে কনজিউমাৰ থিয়ৰী। এতিয়া চাবা, যেতিয়া তোমালোকে চিলেবাছখন ছেমিষ্টাৰটোত পঢ়িবা, ইকনমিক্স এনেকুৱা এটা ছাবজেক্ট হয় য'ত আমি কেতিয়াও মুখস্থ কৰিব নালাগে। ইকনমিক্সৰ দুখনেই পেপাৰ আছে যোনখন মুখস্থ কৰিব লাগে, এখন হৈছে ইণ্ডিয়ান ইকনমি আৰু আনখন হৈছে আছাম ইকনমি। ইণ্ডিয়ান ইকনমি এইকাৰণে মুখস্থ কৰিব লাগে কাৰণ তাত ডাটা আছে, আছাম ইকনমিৰ বহুত ডাটা পজিশ্যন আছে। গতিকে সেই ডাটাবিলাক আমি তথ্যবিলাক যেতিয়া ধৰোঁ সেই তথ্যবিলাক আমি মুখস্থ কৰিব লাগে, কাৰণ তাৰ কোনো শ্বৰ্টকাট নাই, ঠিক আছে। যেনেকৈ ধৰা GDP ট্ৰেণ্ডবিলাক, গতিকে সেইটোতো আমি মনৰ সাজি লিখিব নোৱাৰোঁ, সেইখিনি আমি অথেণ্টিক ডাটা লিখিব লাগিব। গতিকে সেই কুৱেশ্যনখিনি আমি মুখস্থ কৰিব লাগে। বাকী মাইক্ৰ' এই কুৱেশ্যনখিনি যিমান পাৰা তোমালোকে বুজিবলৈ চেষ্টা কৰা, কাৰণ ভৱিষ্যতে তোমালোকে ইকনমিক্স ৰিলেটেড যেতিয়া পৰীক্ষা দিবা তেতিয়া এই আজিৰ যিখিনি তুমি বুজি থ'বা সেইখিনিয়ে ভৱিষ্যতে সহায় কৰিব, ঠিক আছে। এতিয়া কনজিউমাৰ থিয়ৰী পঢ়িছা, কনজিউমাৰ মানে কি, উপভোক্তা, হয়নে, আমি বা তুমিয়ে,
হয়নে তুমি নিজেই নিজক ৰিলেট কৰি পেলাই সেই বস্তুখিনি পঢ়িব লাগিব তোমাৰ ফেমিলিটোৰ বাজেট ধৰা এতিয়া ফাৰ্ষ্ট টপিকটো হৈছে বাজেট কনষ্ট্ৰেইন এই বাজেট কনষ্ট্ৰেইনটো তুমি তোমাৰ নিজৰ ফেমিলিৰ লগত ৰিলেট কৰি পেলাই পঢ়া তুমি নিজৰ লগত ৰিলেট কৰি পঢ়া ঠিক আছে আৰু মই যিমান পাৰি চেষ্টা কৰিছোঁ থাৰ্ড ছেমৰ বাজেট কনষ্ট্ৰেইন টপিকটো অলৰেডি দিয়া হৈছে তাত তোমালোকে দেখা পাবা যে আমি যিমান পাৰি চেষ্টা কৰিছোঁ যে তোমাৰ নিজৰ লগত বস্তুখিনি ৰিলেট কৰিবলৈ যাতে তুমি কোনো কাৰণতে কেতিয়াও পাহৰি নোযোৱা এই কনচেপ্টবিলাক কাৰণ এইখিনি আমাৰ লগত হৈ আছে আমি তাক ইকনমিক্সৰ থিয়ৰী হিচাপে এতিয়া পঢ়িবলৈ পাইছোঁ আমি সৰুৰ পৰাই পাই আহিছোঁ এই কথাবিলাক বাজেট কনষ্ট্ৰেইন বা চইচ প্ৰিফাৰেঞ্চ এই বস্তুবিলাক আমি পাই আহিছোঁ ঠিক আছে আৰু এনেধৰণৰ ইউনিটবিলাক যেতিয়া আমি পঢ়িম আমি ক্ৰনলজিকেলি পঢ়িম ঠিক আছে এতিয়া ধৰা বাজেট কনষ্ট্ৰেইন নপঢ়াকৈ তুমি সেনসেশ্যন পইণ্টটো পঢ়িব নোৱাৰিবা ঠিক আছে সেনসেশ্যন পইণ্ট মিনছ হৈছে আমাৰ কনজিউমাৰজনৰ যিটো ছেটিছফেকশ্যন পইণ্ট হয় নে তৃপ্তিৰ যিটো আমি পইণ্ট বুলি কওঁ বা মেক্সিমাম ইউটিলাইজেশ্যন আমি ক'ত লাভ কৰোঁ বা ইউটিলিটি ক'ত লাভ কৰোঁ সেই কনচেপ্টটো আমি পঢ়িবলৈ হ'লে ফাৰ্ষ্টতে বাজেট কনষ্ট্ৰেইন পঢ়িব লাগিব নেক্সট আমি ইনডিফাৰেঞ্চ কাৰ্ভ পঢ়িব লাগিব তাৰপিছতে আমি সেনসেশ্যন পইণ্টটো পঢ়িবলৈ পাৰিম গতিকে ষ্টেপ বাই ষ্টেপ যদি আমি কনচেপ্টবিলাক পঢ়ি যাম তেতিয়া কনচেপ্টবিলাক আমাৰ কাৰণে টান নহয় ঠিক আছে অ'কে First unit concept is budget constraint, preference, utility, choice, demand, indifference curve, sensation point theory, the concept of non-sensation, rival preference, Lasky equation, buying and selling, choice under risk, utility function, expected utility, risk aversion, risk preference concept only, and intertemporal choice and saving and borrowing or concept. এতিয়া intertemporal choice এই কনচেপ্টখিনি বুজিবলৈ হ'লে তোমালোকৰ সেই ইনডিফাৰেঞ্চ কাৰ্ভৰ পৰা এই কনচেপ্টখিনি বুজিব লাগিব ঠিক আছে ঠিক তেনেধৰণে ৰিস্কৰ কনচেপ্টখিনি আমাৰ ইম্পৰ্টেণ্ট হয় আৰু স্লাস্কি ইকুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট স্লাস্কি ইকুৱেশ্যন বহুত ষ্টুডেণ্টে টান পায় কাৰণ ইয়াত এটা ডায়গ্ৰাম আছে ডায়গ্ৰামটো ড্ৰ কৰিবলৈ টান পায় গতিকে মই এটাই ছাজেষ্ট কৰোঁ যে তোমালোকে যেতিয়া ফাইনেল এক্সাম দিবা ফাইনেল এক্সাম দিয়ালৈকে তোমালোকে মিনিমাম এই স্লাস্কি ইকুৱেশ্যনটো 10 টাইমছ তোমালোকে ডায়গ্ৰামটো প্ৰেক্টিছ কৰিবা কাৰণ পৰীক্ষাত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো বৰ্তমান হৈ আছে যে কুৱেশ্যন পেপাৰহে 60 মাৰ্ক দিছে কিন্তু আমাৰ টাইমটো লিমিটেড হয় লিমিটেড টাইমৰ ভিতৰত মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কি হয় জানেতো বহুত জানে কিন্তু কুৱেশ্যন পেপাৰখন ফিনিছ কৰি থৈ আহিব নোৱাৰে গতিকে সেইটো এটা ডাঙৰ প্ৰব্লেম হৈ গৈছে গতিকে সেইকাৰণে তোমালোকে লিখাৰ স্পীড প্লাছ তোমালোকৰ ডায়গ্ৰামখিনি ভালদৰে আঁকি ঘৰত প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে নেক্সটটো হৈছে প্ৰডাকশ্যন এণ্ড কষ্ট প্ৰডাকশ্যন টেকনলজি দ্য প্ৰডাকশ্যন ফাংচন এণ্ড আইচোকুৱান short run and long run production with 1 and 2 variable. Next important, total average and marginal product, law of diminishing return, marginal rate of technical substitution, elasticity of substitution, economies of scale and cost definition, types of cost function and its property, shift in the cost curve, cost in the short run and long run versus short run cost curve, in the relationship between the short run and long run cost curve, impact of economics and diseconomics of scale, production with 2 output, economics of scope. ইউনিটটো যথেষ্ট ডাঙৰ হয় কাৰণ চোৱা এই ইউনিটটোত ফাৰ্ষ্ট ইউনিটটোত তুমি ভাবি ল'বা যে নিজকে এজন কনজিউমাৰ হিচাপে এজন উপভোক্তা হিচাপে ছেকেণ্ড ইউনিটটো তুমি ভাবি ল'ব লাগিব তুমি নিজকে এজন প্ৰডিউচাৰ হিচাপে ধৰি লোৱা তুমি এটা কোম্পানীৰ মালিক ঠিক আছে তেতিয়া তুমি কেনেধৰণে কাম কৰিবা ঠিক আছে কনজিউমাৰ থিয়ৰীটো যেতিয়া আমি চাওঁ মই ডিফাৰেঞ্চটো আগতে কৈ ল'ব বিচাৰিছোঁ দেই যে কনজিউমাৰ পইণ্ট অফ ভিউৰ পৰা তুমি কি বিচাৰিবা তুমি যেতিয়া মাৰ্কেটলৈ যাবা ফৰ এক্সাম্পল তোমাৰ হাতৰ যি 500 ৰুপিজ এটা আছে সেই 500 ৰুপিজটো লৈ পেলাই তুমি যেতিয়া মানে মাৰ্কেটলৈ যাবা তেতিয়া তুমি কি বিচাৰি যে পাবা যে মই 500 ৰুপিজত এনেকুৱা এটা টি শ্বাৰ্ট ল'ম যে মই তাৰ পৰা মেক্সিমাম ছেটিছফেকশ্যন লাভ কৰিম বা সেই 500 ৰুপিজত মই এনেকুৱা এটা বস্তু মই কিনিম তাৰ পৰা মই মেক্সিমাম ছেটিছফেকশ্যন লাভ কৰিম মই সৰ্বাধিক সন্তুষ্টি লাভ কৰিব লাগিব যাতে মোৰ পিছত কোনো ধৰণৰ পস্তাৱা নাথাকে যে হয় মই বহুত বেছি মোৰ 500টো মোৰ এনেই গ'ল মোৰ বস্তুখিনি বেয়া আহিলে সেই বস্তুটো যাতে নহয় আৰু সেইকাৰণে আমি বজাৰত কি কৰোঁ বাৰ্গেনিং কৰোঁ দৰাদৰি কৰোঁ হয়নে যে সন্মুখৰজনে যদি আমাক কি কৈছে 500 দিছে গতিকে আমি ষ্টাৰ্ট কৰিছোঁ তেওঁলোকক 300 দিবৰ পৰা এইটো হৈছে শ্বপিং মেলত পচিবল নহয় কাৰণ তাত ফিক্স থাকে ঠিক আছে কিন্তু বাৰ্গেনিংটো সকলোতে থাকে হয়নে এতিয়া চাবা ছেকেণ্ডতে আমি প্ৰডিউচাৰ দৃষ্টিভংগীৰ পৰা চাব লাগিব তুমি এটা ইণ্ডাষ্ট্ৰীৰ মালিক হয় গতিকে তুমি কি বিচাৰিবা ঠিক আছে
ইয়াত আমি যদি চাওঁ কনজিউমাৰ প্ৰিফাৰেঞ্চটোত আমি ইনডিফাৰেঞ্চ কাৰ্ভ IC আলোচনা কৰিব লাগিব ঠিক তেনেধৰণে প্ৰডিউচাৰৰ যিটো ফাংচন হয় তাত আমি IQ অৰ্থাৎ আইচিও কোৱান্ট আলোচনা কৰিব লাগিব দুইটাৰ কাম বেলেগ আৰু ই কি কৰে কনজিউমাৰৰ লগত জড়িত আৰু ই প্ৰডাকশ্যন ফাংচনৰ লগত জড়িত ঠিক আছে ডিফাৰেঞ্চটো চাবা দুইটাৰ বেলেগ বেলেগ অভাৰলেপিং নকৰিবা লগতে এই ইউনিটত আমি পঢ়িব লাগিব টাইপছ অফ কষ্ট বিভিন্ন টাইপছৰ কষ্ট আছে আমি কষ্টখিনি পঢ়িম কষ্টবিলাকৰ মাজতো আকৌ ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনশ্বিপখিনি আলোচনা কৰিম আৰু মষ্ট ইম্পৰ্টেণ্ট ইকনমিক্স এণ্ড ডিছ ইকনমিক্স অফ স্কিল এণ্ড ইম্পৰ্টেণ্ট হৈছে ইকনমিক্স অফ স্কোপ এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট আহিলোঁ ইউনিট নাম্বাৰ 3 আমাৰ মাৰ্কেটৰ ওপৰত আছে গতিকে আমি এই ছেমিষ্টাৰত পঢ়িব লাগিব পাৰফেক্ট কম্পিটিশ্যনৰ এজাম্পশ্যন শ্বৰ্ট ৰান of the firm and the industry, supply curve of the firm and industry, long run equilibrium of the firm and industry. ঠিক আছে এইখিনি পাৰফেক্ট কম্পিটিশ্যনৰ কনচেপ্ট হয় ইউনিট নাম্বাৰ 4টোত যদি আমি চাওঁ ইউনিট নাম্বাৰ 4টোত আমি দেখিবলৈ পাওঁ যে এই 4th নাম্বাৰ ইউনিটটো হৈছে ৱেলফেয়াৰ ইকনমিক্সৰ লগত জড়িত এটা ৱেলফেয়াৰ ইকনমিক্সৰ যোনটো কণ্ডিশ্যন হয় এতিয়া তোমালোকৰ গোটেই পেপাৰখনৰ মানে মই যদি কওঁ যে গোটেই পেপাৰখনৰ ভিতৰত আমি কোনটো ইউনিট আছে যোনটো ইউনিটত অকণমান বেছি কষ্ট কৰিব লাগিব যদিও ইউনিটটো সৰু সেই ইউনিটটো হৈছে ইউনিট নাম্বাৰ 5 কাৰণ মেক্সিমাম ষ্টুডেণ্টে এই ইউনিটটো পঢ়িবলৈ টান পায় ঠিক আছে এইখিনিত এইটো এটা কনচেপ্ট বেছড ইউনিট হয় ডায়াগ্ৰামো আছে এইটো অবভিয়াছলি বহুত বেছি ডায়াগ্ৰাম পাবা ইউনিটটোত কাৰণ কষ্ট কাৰ্ভত আমি ডায়াগ্ৰাম পাওঁ কনচেপ্ট আছে ডায়াগ্ৰাম আছে ঠিক আছে মাৰ্কেটটো ইমান প্ৰব্লেম নহয় পাৰফেক্ট কম্পিটিশ্যনৰ মাৰ্কেটখিনি সকলোৱে পাৰি যায় কিন্তু ৱেলফেয়াৰ ইকনমিক্সৰ যোনটো ইউনিট হয় সেই ইউনিটটো তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে এতিয়া কণ্ডিশ্যন অফ অপটিমাল ৰিচোৰ্চ এল'কেশ্যন ক্ৰাইটেৰিয়া অফ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰ'থ অফ GNP এজ এ ক্ৰাইটেৰিয়ান অফ ৱেলফেয়াৰ বাৰ্থেন ক্ৰাইটেৰিয়ান কাৰ্ডিনেল ক্ৰাইটেৰিয়ান প্ৰেটো অপটিমেলিটি ক্ৰাইটেৰিয়ান এণ্ড ৱেলফেয়াৰ মেক্সিমাইজেশ্যন এণ্ড পাৰফেক্ট কম্পিটিশ্যন ঠিক আছে গতিকে যদিও এই ইউনিটটো সৰু এই তিনিওটা ইউনিটতকৈ তোমালোকে ইউনিট নাম্বাৰ 4ত অকণমান বেছি কষ্ট কৰিবা কনচেপ্টটো বুজিবলৈ চেষ্টা কৰিলে সহজ ঠিক আছে ৱেলফেয়াৰৰ এই থিয়ৰিকেইটাত আছে সেই থিয়ৰি ক্ৰাইটেৰিয়াকেইটা আছে ক্ৰাইটেৰিয়াকেইটা প্ৰত্যেকটো ক্ৰাইটেৰিয়া তোমালোকে বুজিলে ইটোৰ পৰা সিটোৰ ডিফাৰেঞ্চ ক'ত আছে পাৰ্থক্য ক'ত আছে ঠিক আছে ফাৰ্ষ্ট আমি প্ৰেটো অপটিমেলিটি যদি ষ্টাৰ্ট কৰোঁ প্ৰেটো অপটিমেলিটি ষ্টাৰ্ট কৰিলে বাকী পিছৰখিনি আমি খুব ধুনীয়াকৈ পাৰি যাওঁ ঠিক আছে অ'কে নেক্সট আমাৰ পেপাৰখন হৈছে আমাৰ মেথছৰ পেপাৰ যোনখনত আমাৰ কেইটা ইউনিট আছে অ'কে 1 2 3 4 ইয়াতো ইউনিট 4টা ইউনিটে আছে ফাৰ্ষ্ট ইউনিটটো হৈছে ছেট এণ্ড ফাংচন ছেট থিয়ৰী টাইপছ অফ ছেট অপাৰেশ্যন ৰিলেশ্যন এণ্ড ফাংচন এতিয়া ছেটৰ কনচেপ্টটোত যদি আমি কওঁ এই ছেটৰ ইউনিটটো এনেকুৱা এটা ইউনিট হয় যোনটো ইউনিট তোমালোকৰ থিয়ৰী প্লাছ মেথছ দুইটাই আহিব ঠিক আছে ইকনমিক্সৰ এনেকুৱা কিছুমান কনচেপ্ট আছে যিখিনিত আমি থিয়ৰিও চাব লাগিব মেথছো চাব লাগিব এতিয়া টাইপছ অফ ছেটৰ যিটো কনচেপ্ট সেই টাইপছ অফ ছেটৰ ওপৰত পৰীক্ষাত মাল্টিপল টাইম কুৱেশ্যন আহি থাকে গতিকে টাইপছ অফ ছেটখিনি আমি লিখিব লাগিব ঠিক আছে প্ৰত্যেকটো ছেটৰ আমি এক্সাম্পল দি লিখিব লাগিব ঠিক আছে ছেটৰ বিভিন্ন ধৰণৰ টাইপছ আছে টাইপছটো লিখিলেই নহ'ব তাৰ এটা এক্সাম্পল দি লিখিবা তেতিয়া তুমি পৰীক্ষাত ভাল মাৰ্কছ পাবা আমি কুৱেশ্যন আনচাৰ কেনেকৈ লিখিম সেইটোও ইম্পৰ্টেণ্ট হয় বুজি পালানে তাৰপিছতে আমাৰ ফাংচন আছে ফাংচনখিনিত যেতিয়া আমি কওঁ এই ফাংচনখিনিত আমাৰ কিছুমান গ্ৰাফ আছে ঠিক আছে এইখিনি ডমিনেণ্ট ৰেঞ্জ নেক্সট ইম্পৰ্টেণ্ট নাম্বাৰ ছিষ্টেম আছে দ্য ইকনমিক এপ্লিকেশ্যন অফ ছেট লিমিট এণ্ড কণ্টিনিউটি ডিফাৰেণ্ট লিমিট থিয়ৰাম এণ্ড প্ৰুভ দ্য কনচেপ্ট অফ ফাৰ্ষ্ট প্ৰিন্সিপল ইউজিং দ্য কনচেপ্ট অফ কণ্টিনিউটি লিমিট এণ্ড কণ্টিনিউটিৰ ওপৰত পৰীক্ষাত আহে কুৱেশ্যন সেইখিনি থিয়ৰী প্লাছ মেথছো অহা দেখা যায় মেথছেই আহে বেছিকৈ থিয়ৰী কণ্টিনিউটিৰ ওপৰত আহে নেক্সট টাইপছ অফ ফাংচন ইমপ্লিচিট এক্সপ্লিচিট ফাংচন কোৱাচি কনভেক্স এণ্ড কনকেভ ফাংচন ক্ৰিয়েশ্যন অফ ফাংচন ডিমাণ্ড ফাংচন ছাপ্লাই ফাংচন এণ্ড কনজাম্পশ্যন ফাংচন ঠিক আছে গতিকে ইয়াখিনিত আমি কিছুমান ডায়েগ্ৰামো ড্ৰ কৰিব লাগিব
নেক্সট ইউনিটটো হৈছে ডিফাৰেঞ্চিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন। ডিফাৰেঞ্চিয়েশ্যনো আছে, ইণ্টিগ্ৰেশ্যনো আছে। কিছুমান ইউনিভাৰ্চিটিত কি হয়, ডিফাৰেঞ্চিয়েশ্যনৰ ছেপাৰেট ইউনিট থাকে বা ইণ্টিগ্ৰেশ্যনৰ ছেপাৰেট ইউনিট থাকে। গতিকে তোমালোকক ডিফাৰেঞ্চিয়েশ্যন প্লাছ ইণ্টিগ্ৰেশ্যন এই দুইটা লগ লগাই এটা ইউনিট কৰিছে, ঠিক আছে। আৰু দুইটাৰে কনচেপ্টটো বেলেগ বেলেগ হয়। ডিফাৰেঞ্চিয়েশ্যনৰ মেথছৰ কনচেপ্টটো বেলেগ আৰু ইণ্টিগ্ৰেশ্যনৰ কনচেপ্টটো বেলেগ, ঠিক আছে। ডিফাৰেঞ্চিয়েশ্যনত যদি চাওঁ, ডিফাৰেঞ্চিয়েশ্যন এণ্ড ডিফাৰেঞ্চ of a function, basic rule of differentiation, partial and total differentiation, second and higher order derivative for single variable, economic application of differentiation, demand, supply, elasticity and revenue. Next concept আছে meaning and signification of integration, basic rule of integration, significance of a constraint after integration, application, derivative of total from the marginal, consumer surplus, producer surplus, problem relating to investment and the capital formation. এতিয়া চাবা ডিফাৰেঞ্চিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যনৰ যিটো কনচেপ্ট তোমাক পৰীক্ষাত যেতিয়া তাৰ এপ্লিকেশ্যন আহিব, সংখ্যাত মানে আখৰত যেতিয়া তেনেকৈ কুৱেশ্যন এটা আহে, সেই কুৱেশ্যনটোত তোমাক লিখি থোৱা নাথাকে যে এইটো তুমি ইণ্টিগ্ৰেশ্যন কৰা, এইটো তুমি ডিফাৰেঞ্চিয়েশ্যন কৰা। তুমি কুৱেশ্যনটো পঢ়ি পেলাই গম পাব লাগিব যে এই কুৱেশ্যনটো আমাক ইণ্টিগ্ৰেশ্যন কৰিব দিছে নে এই কুৱেশ্যনটো আমাক ডিফাৰেঞ্চিয়েশ্যন কৰিব দিছে। বুজি পালানে? তেনেধৰণে কনচেপ্টবিলাক পঢ়িব লাগিব। যেতিয়া আমাক এটা টোটেল ফাংচন দিয়া থাকিব, ঠিক আছে, টোটেল ফাংচন এটা দিয়া থাকিব বা এভাৰেজ ফাংচন এটা দিয়া থাকিব, তাৰ পৰা আমাক মাৰ্জিনেল ফাংচন উলিয়াবলৈ দিয়ে, ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিম, আমি ডিফাৰেঞ্চিয়েশ্যন কৰিম। কিন্তু আমাক এটা মাৰ্জিনেল ফাংচন দিয়া হৈছে, তাৰ পৰা যদি আমি টোটেল ফাংচনটো উলিয়াওঁ তেতিয়া আমি কি কৰিম, ইণ্টিগ্ৰেশ্যন কৰিম, ঠিক আছে। আৰু এই ইণ্টিগ্ৰেশ্যনৰ ভিতৰত কনজিউমাৰ ছাপ্লাছ এণ্ড প্ৰডিউচাৰ ছাপ্লাছ ইম্পৰ্টেণ্ট হয়, থিয়ৰীৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, প্লাছ মেথছৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। এই দুইটা আমি স্কিপ কৰিব নোৱাৰোঁ মানে, ঠিক আছে। Unit number 3 হৈছে optimization techniques, geometric characterization under using the calculus, test of for maximization and minimization ওপৰত application বিলাক আছে, বিশেষকৈ profit maximization, cost minimization, revenue maximization, ঠিক আছে। প্ৰফিট কোনে কৰিব, যোনে বস্তু বিক্ৰী কৰিব, যাৰ ইণ্ডাষ্ট্ৰি আছে, হয়নে? যদি তোমাৰ এটা ইণ্ডাষ্ট্ৰি আছে, তুমি সদায় কি ভাবিবা যে কেনেধৰণে মই মোৰ প্ৰফিটটো বঢ়াওঁ, ঠিক আছে। কষ্ট, আকৌ তুমি সেই ইণ্ডাষ্ট্ৰিটোৰ মালিক, ঠিক আছে, তাত বস্তুটো উৎপাদন কৰোঁতেতো তোমাৰ খৰচ হ'ব, তুমি কি বিচাৰিবা যে মই কিমান কম খৰচত সেই বস্তুখিনি উৎপাদন কৰিব পাৰোঁ, হয়নে নহয়? গতিকে কষ্ট সদায় সেইকাৰণে মিনিমাইজেশ্যন হয়। নেক্সট আছে ৰেভিনিউ মেক্সিমাইজেশ্যন। প্ৰত্যেকজন বিক্ৰেতা বা প্ৰত্যেকজন ইণ্ডাষ্ট্ৰি মানুহে কি ভাবিব যে মই কেনেধৰণে সৰ্বাধিক ৰেভিনিউ, সৰ্বাধিক ইনকাম আৰ্ণ কৰিব পাৰোঁ। গতিকে ৰেভিনিউ সদায় মেক্সিমাইজেশ্যন হয়। ৰেভিনিউ প্ৰফিট সেইখিনি কি হ'ব, মেক্সিমাইজেশ্যন হ'ব, কষ্ট মিনিমাইজেশ্যন হ'ব, ঠিক আছে। বেছিক কথা এনেধৰণে ভাবিবা বস্তুবিলাক, তেতিয়া চিলেবাছো টান নালাগে, টপিকো টান নালাগে তোমালোকৰ, ঠিক আছে। অ'কে, নেক্সট unconstrained optimization, ইয়াত geometric characterization using the calculus, application to price discrimination, multi-product farm, multi-plant farm, constraint optimization with equity constraint, geometric characterization, Lagrange characterization using the calculus, and application of producer and consumer surplus. One of the most longest বুলি যদি আমি বহুত দীঘল হয়। Lagrange multiplier কনচেপ্টটো এনেকুৱা এটা কনচেপ্ট হয়, তুমি মেথছৰ আণ্ডাৰত বহুত বেছি টপিক আমি পাওঁ, সেই টপিকবিলাকৰ ভিতৰত Lagrange multiplier এনেকুৱা এটা মেথছ হয় যে তাৰ যিটো আমাৰ কুৱেশ্যনৰ, সেই কুৱেশ্যনটো বহুত বেছি দীঘল হয়। গতিকে সেই ষ্টেপখিনি মনত ৰাখিবলৈ ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট অৰ্ডাৰ কণ্ডিশ্যন, ছেকেণ্ড অৰ্ডাৰ কণ্ডিশ্যনৰ, মেক্সিমাইজেশ্যনৰ কাৰণে, মিনিমাইজেশ্যনৰ কাৰণে বেলেগ বেলেগ কণ্ডিশ্যন আছে। সেই কণ্ডিশ্যনখিনি যেতিয়া আমি জানি ল'ম, জনাৰ পিছত ষ্টেপ বাই ষ্টেপ কৰিলে খুব সহজতে হৈ যাব। আৰু এই পেপাৰখন তোমালোকে ইউনিট নম্বৰ 3, ঠিক আছে, গোটেই ইউনিটকেইটাৰ ভিতৰত যদি কওঁ কোনটো ইউনিট আটাইতকৈ বেছি তোমালোকে কৰিব লাগিব, ইউনিট নম্বৰ 3, ঠিক আছে। যদিও ইউনিট নম্বৰ 2ত মই কৈছোঁ যে বেলেগ বেলেগ ইউনিভাৰ্চিটিত ইউনিট নম্বৰ 2 বেলেগকৈ দিয়ে, ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন, কিন্তু ইউনিট নম্বৰ 3টোত তোমালোকৰ বহুত বেছি ডিটেইলছত এই বস্তুখিনি আছে। আৰু ইউনিট নম্বৰ 3টো তোমালোকে ডাইৰেক্টলি যাব নোৱাৰা, ইউনিট 2
ডিফাৰেঞ্চিয়েশ্যন ভালদৰে বুজাৰ পিছতহে তোমালোকে ইউনিট 3 লৈ যাব পাৰিবা ঠিক আছে নেক্সট differential and difference equation এটো আকৌ বেলেগ হয় meaning the first order differential equation এটো differential equation আৰু unit number 2 আমি differentiation পাইছিলো ঠিক আছে constraint coefficient constraint terms application to market model dynamic stability of market price next first order difference equation constraint coefficient and constraint terms economic application cobweb market model গতে বহুতখিনি বস্তু আছে তোমালোকৰ মেথছৰ পেপাৰখনত যথেষ্ট ডাঙৰ এখন সিলেবাস গতিকে তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিবা মই আশা কৰোঁ মেথছৰ পেপাৰখনে তোমালোকক ওভাৰঅল তোমালোকৰ পাৰ্চেন্টেজটো বঢ়োৱাত যথেষ্ট সহায় কৰিব ভাল মাৰ্কছ পোৱা যায় মেথছত ঠিক আছে আৰু যিখিনি ছাত্ৰ ছাত্ৰী মেথছৰ ব্ৰেকগ্ৰাউণ্ড নাছিলেও তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিলে খুব ধুনীয়াকৈ কোৰ্সটো তোমালোকৰ আগবাঢ়ি যাব আৰু যদি আমাৰ কোৰ্সত জয়েন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কন্টেক্ট কৰিব পাৰিবা আৰু আমি সদায় চেষ্টা কৰোঁ যিমান পাৰি ইজি ৱেত তোমালোকৰ মাজলৈ ভিডিঅ'খিনি প্ৰভাইড কৰিবলৈ আৰু এই যোনখন তোমালোকৰ মেথছৰ পেপাৰ আছে এই মেথছৰ পেপাৰখনৰ ভিতৰত মই চেষ্টা কৰোঁ যে মেথছৰ পেপাৰত তোমালোকৰ 140 to 150 ভিতৰত তোমালোকে নোটছ বা ভিডিঅ'ছবিলাক লাভ কৰিব পাৰা কাৰণ এই টপিকখিনি এনেকুৱা নহয় যে সেমিষ্টাৰ ওয়াইজত তোমালোকৰ এটা ভিডিঅ' দিলে শেষ হৈ যাব কাৰণ তোমালোকৰ কনসেপ্ট ক্লিয়াৰ লাগিব আৰু তাৰ ভিতৰত যিমানখিনি ছাত্ৰ ছাত্ৰী ডাউট আহে ডাউটৰ ক্লাছখিনিতো থাকেই অলমোষ্ট 140 to 150 ক্লাছ তোমালোকৰ অনলি মেথছৰ পেপাৰখনতেই আমি প্ৰভাইড কৰোঁ গতিকে সেই অনুপাতে তোমালোকে কলেজৰ ক্লাছখিনি ভালদৰে কৰিবা মই আশা কৰোঁ তোমালোকৰ নিশ্চয় ভাল হ'ব ঠিক আছে আৰু অটোনমাস অন্য কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ভিডিঅ'টো চাই আছে প্লিজ তোমালোকৰ সিলেবাসখন শ্বেয়াৰ কৰিবা আমি এনে ধৰণে তোমালোকৰ সিলেবাসখন ডিটেইলছত আলোচনা কৰিম আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ